এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে যে কংগ্ৰেছৰ যিগৰাকী লহকৰ জিলা পৰিষদৰ প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আমাৰ নিউজ 18 অসম নৰ্থ ইষ্ট আমি এই বিষয়ত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে ভুৱা প্ৰমাণ পত্ৰ দি ভুৱা মাৰ্কশ্বিট দি তেওঁ যি নমিনেশ্যন দাখিল কৰিছিলে তাৰ বিপৰীতে বৰ্তমান নগাঁও আৰক্ষীয়ে সেই গোচৰত প্ৰমাণ হৈছে যে যি লহকৰ জিলা পৰিষদৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী বাবুল আলীৰ চাৰ্টিফিকেট ভুৱা আৰু এই সন্দৰ্ভত ইতিমধ্যে ধিং আৰক্ষী থানাত ৰুজু হৈ থকা 95/25 যিটো গোচৰ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত যি গোচৰ ৰুজু হৈছিল 319(2), 318(4) আৰু 336(3) আৰু 340(2) এইকেইটা ধাৰাৰ অধীনত ইতিমধ্যে 79 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু সম্পূৰ্ণ প্ৰমাণ হৈছে যে এই যিখন মাৰ্কশ্বিট আছিলে সেয়া মাৰ্কশ্বিট মোহালি হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল যিখন কাউন্সিলৰ নামত দিয়া হৈছে তেনেকুৱা কোনো কাউন্সিল নাছিলে আমি সেয়া তথ্য সহকাৰে প্ৰচাৰ কৰিছিলোঁ আৰু এতিয়া ইতিমধ্যে নগাঁও আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিছে আৰু হয়তো অতি শীঘ্ৰেই এইগৰাকী যিগৰাকী প্ৰাৰ্থীয়ে ভুৱা মাৰ্কশ্বিটেৰে যি ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাক ভেঙুচালি কৰি তেওঁ নিৰ্বাচন অৱতীৰ্ণ হৈছে তেওঁক অতি শীঘ্ৰে হয়তো গ্ৰেপ্তাৰ কৰা হ'ব কিন্তু এটা কথা ক'ব লাগিব যে ইতিমধ্যে তেওঁ হাইকোৰ্টৰ পৰা তেওঁ অগ্ৰিম জামিন লৈ পেলাই তেওঁ ইয়াত অৱতীৰ্ণ হৈছে কিন্তু আমাৰ লগত যি বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ সদস্য লহকৰৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী মজিবুৰ ৰহমান ডাঙৰীয়া আছে আপোনালোকৰ ইয়াত যিগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী আছে কংগ্ৰেছৰ পৰা যিগৰাকী অৱতীৰ্ণ হৈছে বাবুল আলী তেওঁৰ বিৰুদ্ধে ভুৱা চাৰ্টিফিকেট তেওঁ ভুৱা মাৰ্কশ্বিট দাখিল কৰি পেলাই তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু বয়স বিতৰ্কও আছিলে তেওঁ এফিডেভিটত দেখুৱাইছিলে 1985 চন তেওঁৰ জন্ম আৰু তেওঁৰ মেট্ৰিকৰ এডমিটত দেখুৱাইছিলে 1990 তেওঁৰ বিৰুদ্ধে ৰহস্যজনকভাৱে নগাঁও জিলা আয়ুক্তগৰাকী নিৰ্মাত আছিলে নগাঁও ইলেকশ্যন কমিশ্যনৰ দায়িত্বত থকা বিষয়াসকল নিৰ্মাত আছিল তেওঁলোকে নমিনেশ্যন পাছ কৰিছিলে কিন্তু বৰ্তমান আৰক্ষীয়ে প্ৰমাণ কৰিছে যে তেওঁৰ চাৰ্টিফিকেট ফল্ছ ভুৱা হয় আৰু তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে গতিকে কি ক'ব আপুনি এইটো বিষয়ে যদি সঁচাকৈ মানে এইটো হয় তেনেহ'লেতো আপোনালোক এইটো যিটো ভুৱা চাৰ্টিফিকেট ভুৱা মাৰ্কশ্বিট এইটো সঁচাকৈ হয় তেনেহ'লেতো সেই তেখেতে জেলত যাব লাগিব জামিন লৈছে অগ্ৰিম জামিন ল'লেওতো তেখেতক নমিনেশ্যন কেঞ্চেল হৈ যাবগৈ জামিন লৈছে এতিয়ালৈকে এৰেষ্ট কৰা নাই এৰেষ্ট কৰিব লাগে নিশ্চয় মই আপোনাৰ পৰা বিচাৰিম কি ক'ব আপুনি এই সন্দৰ্ভত মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আমাৰ নগাঁৱৰ যি প্ৰশাসন ব্যৱস্থা আছে আমাৰো সন্দেহ হয় ৰাকেশ পালৰ যুগৰ কোনোবা ইয়াত প্ৰশাসনৰ লগত জড়িত ব্যক্তি আছে নেকি পুলিচে যি ব্যক্তিক দোষী বুলি প্ৰমাণ কৰিছে তেনেকুৱা ব্যক্তিক আজিলৈকে আমাৰ নগাঁও প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই মই এই সুযোগতে আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ মই বিজেপিৰ ধিং মণ্ডলৰ সভাপতি হিচাপে প্ৰকৃততে আমাৰ প্ৰশাসনে যি ব্যৱস্থা কৰিছে তাৰ ওপৰত তেখেতৰ নজৰ লৈ বিহিত ব্যৱস্থা কৰিবলৈ মই অনুৰোধ জনালো আটাইতকৈ ৰহস্যজনক বিষয় নগাঁও আৰক্ষীয়ে তদন্ত কৰিলে নগাঁও আৰক্ষীয়ে ইমেইল যোগে মোহালি হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বোৰ্ড আছে নে সেই বিষয়ে ভেৰিফিকেশ্যন কৰিছিলে কোনো ধৰণৰ বোৰ্ড নাই কিন্তু নগাঁও জিলা প্ৰশাসনৰ দায়িত্বত থকা আয়ুক্তই হওক বা অতিৰিক্ত আয়ুক্তই হওক তেওঁলোকে কিন্তু এইখন নমিনেশ্যনক এই ভুৱা প্ৰমাণ পত্ৰ থকা স্বত্তেও বাৰে বাৰে অভিযোগ দিয়াৰ পিছতে পাছ কৰিলে কিহৰ বাবে তেওঁলোকে এই নমিনেশ্যনখনক গ্ৰহণ কৰিলে সেয়া ৰহস্যজনক বিষয় গতিকে নগাঁও জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰতো তদন্ত হোৱাৰ প্ৰয়োজন আছে মই পুনৰ কৈছো যে বৰ্তমান মই দেখুৱাইছো ইয়াত ধিঙত উপস্থিত আছে বৰ্তমান নিৰ্বাচনী প্ৰচাৰ চলি আছে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছে বা বিভিন্ন দলৰ প্ৰাৰ্থীয়ে আজি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আটাইতকৈ ডাঙৰ কথাটো হৈছে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে তেওঁলোকে প্ৰক্ষেপ কৰিছে সেইগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হলেও যদি তেওঁৰ যিখিনি ইতিমধ্যে নগাঁও আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে তেওঁৰ প্ৰমাণ পত্ৰ ভুৱা বুলি কৈছে গতিকে সেইগৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ পিছত যদি গ্ৰেপ্তাৰ হ'বলগীয়া হয় তেতিয়াহ'লে নিশ্চিতভাৱে ধিঙৰ লহকৰত কিন্তু পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বা এনেধৰণৰ ঘটনা সংঘটিত হ'ব গতিকে এই ক্ষেত্ৰত বৰ্তমান নগাঁৱৰ ধিঙত এক চাঞ্চল্যৰ সৃষ্টি হৈছে যে এগৰাকী প্ৰাৰ্থীয়ে ভুৱা চাৰ্টিফিকেট ভুৱা ডকুমেণ্টছ দি পেলাই তেওঁ নমিনেশ্যন ফাইল কৰিলে তাৰ পিছত নগাঁও জিলা প্ৰশাসনক অভিযোগ দিয়াৰ পিছতো তেওঁলোকে অতি ৰহস্যজনকভাৱে সেইখন নমিনেশ্যন তেওঁলোকে এপ্ৰুভ কৰিলে বৈধ বুলি ঘোষণা কৰিলে তাৰ পিছত নগাঁও আৰক্ষীয়ে প্ৰমাণ কৰিলে যে সেয়া ভুৱা আছিলে সকলো ডকুমেণ্টছ আৰু তাৰ পিছত বৰ্তমান তেওঁৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে গতিকে লহকৰ জিলা পৰিষদত নিৰ্বাচনলৈ অনুষ্ঠিত হ'বলৈ মাত্ৰ এদিন থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ যি প্ৰমাণ পত্ৰ ভুৱা বুলি প্ৰমাণ হৈছে আৰু ইয়াৰ পিছত হয়তো অতি শীঘ্ৰেই এইগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব হয়তো এগৰাকী প্ৰাৰ্থীৰ যি নমিনেশ্যন প্ৰচেছ সেয়াও হয়তো অতি শীঘ্ৰেই নাকচ হ'ব পাৰে যদি সেয়া হৈ পৰে তেতিয়াহ'লে ধিঙত কিন্তু পুনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ